কি কৈছা ধুনু হা কি বেটা ককা কক এক্সারসাইজ শিকাইছে हेलो एवरीवन गुड मर्निंग आमार चेनेलर नतुन एटा भिडिओत आपनाक सकलोके स्वागत जनाइছো आशा करिছো आपनाक सकलो सम्पूर्णभावे सुखी होइছে सुस्थ होइছে और बहुत बहुत बेसि हैप्पी होइছে এতিয়া ৰাতিপুৱা পুৰা 5:20 হৈছে আমি যাবলৈ ওলাইছো মৃত্যুঞ্জয় মন্দিৰলৈ ঘৰৰ গুটি কেটা দে মই আগতে গৈছো মই আৰু ৰিয়ম গৈছো ওপৰে কেমেৰাটো কিবা লাগি আছে মই আৰু ৰিয়ম গৈছো কিন্তু মা পাপা আৰু সুজিত যোৱা নাছিল গতিকে আজি আমি গুটেই ঘৰৰ পৰিয়ালটো যাবলৈ ওলাইছো আৰু তেজপুৰৰ পৰা দেউতা যাব মা আৰু ভণ্টি ঘৰতে আছে যেহেতু মা আৰু ভণ্টি নাযায় বাৰু দেউতাকে অকল লৈ যাম মানে গাড়ীত জেগা নাই বাৰু এতিয়া বহুত দেৰি হ'ল 5টাতে ওলাম বুলি ভাবিছিলো এতিয়া গৈ থাকো বাকিবোৰ আপোনালোকে সব ভিডিঅটো কমপ্লিটকৈ চালে দেখা পাব যাব ওলাইছে ন বুটি মামা ঘৰত কই বুটি মামা ঘৰত বুটি মামা ঘৰত যাম আমি এতিয়া ক'ত যাম প্ৰথমতে নমো মন্দিৰত যাম শম্ভু মন্দিৰত তাৰপিছত বুটি মামা ঘৰত আৰু এতিয়া আমি নমো মন্দিৰতে যাম দুনো এতিয়া আমি ক'ত যাম আমি যাম ছয়টা যাম আমি ছয়টা যাম ককাহঁতে দাড়ি ককাহঁতে ছয়টা মানুহ যাম মন্দিৰত যাম গাড়ী ককা তেজপুৰত উঠাম নেকি হ'বনে হ'লনে উঠিও মানে ভিডিঅ'টোত ক'ব সেইকাৰণে মোক কৈছে মা ভিডিঅ' এটা কৰা গতিকে অকণমান হ'লনে হ'ব অঁ ঠিক আছে ময়ো কম অমুকত গৈছোঁ বুলি কোন কোন যাব ভিডিঅ' এটা কৰা মই দেখাই দিলোঁ ন হ'বনে ঘৰলৈ আহিলোঁ চাহ পানী খালোঁ এয়া ভণ্টি চাহ পানী খাই পটাপট এতিয়া আকৌ যাওঁ আমি এফালে আহি মৃত্যুঞ্জয় মন্দিৰ পাই গ'লোহি আমি গাড়ীৰ পৰাই দেখা পাইছোঁ এয়া চাওকচোন ইমান ধুনীয়া লাগিছে তাৰপাছত ইয়াতে গাড়ী পাৰ্কিঙৰ সুবিধা আছে আমি সেইমতে গাড়ী পাৰ্ক কৰি এই ইয়াতে ফল মূলৰ এনেকৈ থালি কিনিব পোৱা যায় চব পায় চাকি তাকি এনেকৈ চব পোৱা যায় থালিখন লৈ পেলাই আমি মন্দিৰৰ ফালে আগবাঢ়িছোঁ আৰু এয়া হ'ল মন্দিৰৰ কাষৰ পৰিৱেশটো আৰু এয়া হ'ল ভিগুগিৰি মহাৰাজৰ প্ৰতিমূৰ্তি এইৱে বোলে মহামৃত্যুঞ্জয় মন্দিৰৰ প্ৰতিষ্ঠাপক দেই ইয়াতে মানে দেউতাহঁতেও কৈছে ইয়াতেও এনেকৈ লিখি থোৱা আছে আৰু ৰিয়মক তাকে এনেকৈ বুজাই ককাহঁতে আহি আছিলে তাৰপাছত প্ৰথমে আমি এইফালে চাকি জ্বলাবলৈ বুলি গ'লোঁ চাকি জ্বলোৱাৰ ব্যৱস্থা এনেকৈ বাহিৰতে কৰি থোৱা আছে আমি ইয়াতে প্ৰথমে ধূপ চাকি জ্বলাই ল'লোঁ তাৰপাছত ইয়াতে পুখুৰীত কাছ আছিলে ৰিয়মক এনেকৈ কাছ দেখাই আছিলোঁ কিন্তু এই বহুত গৰম আছিলে যে সেইকাৰণে কাছবোৰ পানীৰ তলত আছিলে তাৰপিছত এইটো হ'ল মন্দিৰৰ পৰিৱেশ আমি ফাৰ্ষ্ট মন্দিৰৰ ফালে আগবাঢ়োঁ চিৰিবোৰ যে ইমান গৰম মানে পুৰা গৰমত এয়া গৰম হৈ গৈছে খোজ দিব পৰা নাই তাৰপিছত ইয়াতে যে কাৰ্পেটবোৰ পাৰি থোৱা আছিল তাৰ ওপৰে আহি মই এইখিনি এনেকৈ ভিডিঅ' কৰিছোঁ চাওকচোন পৰিৱেশটো ইমান ধুনীয়া লাগিছে ওপৰৰ পৰা এতিয়া ভিতৰলৈ যাওঁ বলক ভিতৰটো চাওক ওপৰৰ পৰা ইমান ধুনীয়া লাগে ওপৰখিনি বা মন্দিৰৰ গোটেইখিনি অংশই ধুনীয়া আৰু এইটো হ'ল মন্দিৰৰ মেইন লিংগটো হয়
তাৰপাছত কাষতে এডাল মন্দিৰৰ পৰা তললৈ নামি এডাল বেলগছ আছিলে, তাতে আমি সেৱা কৰিলোঁ। তাৰপাছত কাষতে কালী মন্দিৰ এটা আছিলে, তাতে ধূপ চাকি জ্বলাই সেৱা কৰি আমি গোটেইখিনি ইয়াতে বহিছোঁ। ইমান ধুনীয়া বতাহ দি আছে, বহিয়ে ভাল লাগিছে। বহি অলপ ৰেষ্ট লৈ আমি এইফালে আহিলোঁ বাবাদাহঁতৰ ঘৰলৈ। মোৰ দাদা এজন থাকে ইয়াতে, তাতে ইমানকেইটা পোৱালি নিয়মতে লগ পাই পুৰা দিনটো খেলিছে, পুৰা এনজয় কৰিছে। বহু দিনৰ মূৰত লগ পাইছে ন। এই গীত মানে বাবাদাৰ ভাগিনহঁত দাদাহঁতৰ এইটো হ'ল ভতিজা, অকণমানি 1 বছৰ হৈ গৈছে। আমি ইয়াতে দুপৰীয়া ভাত পানী খাই মেলি এতিয়া তেজপুৰৰ ঘৰলৈ বুলি ওলাওঁ। প্ৰথমে দেউতাক নমাম, তাৰপিছত আমি মঙলদৈলৈ বুলি যাম। মৃত্যুঞ্জয় মন্দিৰলৈ কোন কোন আহিছে শাওণ মাহত জনাব দেই। মানে এইবাৰ ভাবি থৈছিলোঁ যে শাওণ মাহত এপাক মৃত্যুঞ্জয় মন্দিৰৰ পৰা আহিম। আজি সেইমতে একদম শাওণ মাহৰ শেষত হ'লেও আমি মন্দিৰৰ পৰা আহিলোঁ। ঠিক আছে, আজি ভিডিঅ'টোৰ পৰা এইখিনিতে বিদায় লৈছোঁ। আজিলৈ বাই বাই।